আমাৰ অনাৰেবল CM মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ বন্ধুবৰ উইলছন হাজদা EM আৰু মই আপোনালোকক এইখিনি কথা অৱগত কৰাবলৈ আজি এই প্ৰেছ মিটৰ আহ্বান কৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এইবেলি আমাৰ যি বাজেট সেশ্যন হ'ব, এই বাজেট সেশ্যনত বা আমাৰ এই BTRৰ যি মুঠ বাজেট হ'ব তাৰে কিছু মানে পুঁজি আমাৰ অনাৰেবল CM মহোদয়ে তো স্পেচিয়েল ইনিচিয়েটিভ স্কিম কিছুমান লৈছে। ইন জেনেৰেল যিবোৰ স্কিম লোৱা হয় বিভিন্ন বিভাগত, মানে গতানুগতিক যিবোৰ আঁচনি লোৱা হয় ঠিক তেনেকুৱা নহয়। এইবাৰ অলপ বেলেগ ধৰণৰ কিছুমান স্কিম লৈছে আমাৰ অনাৰেবল CM মহোদয়ে BTRৰ সমগ্ৰ ৰাইজৰ বাবে। BTRৰ মানে ব্যতিক্ৰমী এটা মানে পৰিৱৰ্তন বা ব্যতিক্ৰমী এটা কামৰ বাবে তেনেকুৱা ধৰণৰ কিছুমান আঁচনি লৈছে। সেই বিষয়ে আপোনালোকক আজি অৱগত কৰাবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে হ'ল আমাৰ যি বাজেট হ'ব, প্ৰথম কথা জনাব বিচাৰিছোঁ যে এই বাজেটৰ 2% অৰ্থাৎ প্ৰায় 16 crore 16 কোটি টকা আমাৰ গ্ৰীণ বড়োলেণ্ড মিছন হিচাপে এটা মানে পলিচি লোৱা হৈছে। মানে সমগ্ৰ বড়োলেণ্ড বা BTRক আমাৰ প্ৰকৃতিক সুৰক্ষা দিয়া বা আমাৰ প্ৰদূষণ দূৰ কৰা বা আমাৰ যি ইয়াত কি কয় যি উষ্ণতা বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত, সেই উষ্ণতা যাতে আমি এটা মানে নিম্নগামী কৰিব পাৰোঁ, প্ৰাকৃতিক প্ৰদূষণ দূৰ কৰা, ৰোড ছাইড প্লেণ্টেশ্যন, আমাৰ কি কয় কিছুমান গাঁৱৰ মাজত কম্পিটিশ্যন, পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে গাঁও বা নিজৰ পৰিৱেশ তাৰ কাৰণে কিছুমান কম্পিটিশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা, আমাৰ ভূমি সংৰক্ষণ কৰা, তেনেকুৱা ধৰণৰ ভূমি প্ৰকৃতি পানী সেইবোৰক সংৰক্ষণ কৰি পেলাই এখন সুন্দৰ সেউজীয়া, এখন প্ৰদূষণমুক্ত, এখন সকলোৰে কাৰণে যাতে মানে সৰ্বোপযোগী এখন BTR কৰাৰ কাৰণে আমাৰ এইবাৰ গ্ৰীণ বড়োলেণ্ড মিছন নামেৰে এটা পলিচি লোৱা হৈছে। তাত আমাৰ মুঠ বাজেটৰ 2% তাতে ব্যয় কৰা হ'ব। তাৰ কাৰণে পলিচিও আমাৰ হৈছে, পলিচিবোৰ ঠিক ঠাক কৰা হৈছে। তো আপোনালোকক মাত্ৰ এইখিনি জনালোঁ যে আমাৰ গ্ৰাউণ্ড লেভেলৰ ৱাটাৰ যি আমাৰ মানে গ্ৰাউণ্ড লেভেলৰ ৱাটাৰটো মানে তলৰ ফালে গৈ আছে, পানী এতিয়া তলৰ পৰা ওলাওঁতে অসুবিধা, য'ত আমি আগতে 200-300 মিটাৰত পানী পাইছিলোঁ, আজি সেই পানী 700-800 মিটাৰলৈ পানী পোৱা নাযায়। গ্ৰাউণ্ড লেভেল ৱাটাৰ, প্লাষ্টিক পলিউশ্যন সেইবোৰ ৰিডিউচ কৰা, তেনেকুৱা ধৰণৰ পলিচি লৈ এই কামটো কৰা হ'ব। ঠিক তেনেকৈ আমাৰ 1% ৰাইট এক্ট আৰু চাইল্ড লেবাৰ ফ্ৰী BTR হিচাপে নামাকৰণ কৰি এটা পলিচি লোৱা হৈছে, য'ত আমাৰ শিশুসকলৰ যি অধিকাৰ, শিশুসকলৰ অধিকাৰ সুৰক্ষা কৰা আৰু শিশুসকলক তেওঁলোকৰ যি শ্ৰমিক হিচাপে কাম কৰি আছে সেইবোৰৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ। ড্ৰপ আউট ষ্টুডেণ্ট যিবোৰ আছে, শিক্ষা বা বিদ্যালয় বাদ দি পেলাই কৰ্মত নিয়োগ হৈছে, যাতে আমি তেওঁলোকক পুনৰবাৰ স্কুলত নামভৰ্তি কৰাই দিব পাৰোঁ, স্কুলত যাতে স্কুলৰ পৰা শিক্ষাৰ পৰা যাতে কোনো বাদ নপৰে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই শিশুসকলৰ যি সৰবৰাহ হয়, চাইল্ড ট্ৰেফিকিং সেইবোৰ ৰোধ কৰা, শিশুৰ মাজত যি আমাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ এইবোৰ প্ৰচলন বন্ধ কৰা, এনেকুৱা ধৰণৰ বিভিন্ন পলিচি লোৱা হৈছে যাতে আমাৰ শিশুৰ অধিকাৰ ইয়াত সুৰক্ষা হয় আৰু এটি সুন্দৰ শিশু শ্ৰম মুক্ত BTR, শিশু শ্ৰম মুক্ত BTR আৰু খুব শিশুৰ কাৰণে সকলো ধৰণৰ আঁচনি যাতে ইয়াত ৰূপায়ণ কৰিব পাৰোঁ। খাদ্য মানে কি কয় হেল্থ নিউট্ৰিশ্যনৰ যিবোৰ পলিচি আছে, স্কিম আছে, সেইবোৰ যাতে এভেইলেবল আমাৰ ইয়াত হয় বা সেইবোৰ যাতে প্ৰপাৰ আমাৰ ইয়াতে ইমপ্লিমেণ্ট হয়। ইউনিচেফ, BTR ফেল' বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন, বিভিন্ন ধৰণৰ ক্লাব, ইউথ ছ'চাইটিৰ লগত আলোচনা কৰি এৱাৰনেছ প্ৰগ্ৰাম, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ পেলাই এই এটা পলিচি লোৱা হৈছে। ঠিক তেনেকৈ আমাৰ দিব্যাংগসকলৰ কাৰণে, আমাৰ গতানুগতিক দিব্যাংগৰ কাৰণে চৰকাৰ আমি পলিচি লৈ থাকোঁ, কিন্তু এইবেলি আমাৰ সন্মানীয় CM মহোদয়ে এটা বেলেগ পলিচি লৈছে। তাতো মুঠ বাজেটৰ 1% অৰ্থাৎ 8 crore এটা ধাৰ্য কৰা হৈছে। আমাৰ BTRত 2খন ডিজেবল অৰ্থাৎ দিব্যাংগসকলৰ কাৰণে 2খন বিদ্যালয় স্থাপন কৰা হ'ব। এইবেলিৰ পৰা আৰম্ভ হ'ব, এই 2খন বিদ্যালয় স্থাপন কৰা হ'ব 2খন জিলাত, পিছলৈ আকৌ বঢ়োৱা হ'ব। তাৰোপৰি দিব্যাংগসকলৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে, স্কিল ট্ৰেইনিঙৰ কাৰণে এইবেলি আমি এটা আঁচনি লৈছোঁ। এইবেলি আমি প্ৰায় 50জন বিভিন্ন ঠাইৰ পৰা, BTR বিভিন্ন ঠাইৰ পৰা 50জনকৈ 100জন 2টা পাৰ্ট হ'ব। 100জনক আমি লাইভলিহুড
মানে ডেভেলপ কৰাৰ কাৰণে যাতে স্কিল ডেভেলপমেণ্টৰ কাৰণে যাতে কৰ্মসংস্থান পাব পাৰে আমাৰ দিব্যাংগ ভাই ভনীসকল তাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ তেনেকুৱা ধৰণৰ এটা আঁচনি লোৱা হৈছে এটা পলিচি লোৱা হৈছে সেই স্কিল ডেভেলপমেণ্ট অৰ্থাৎ তেওঁলোকক কৰ্মসংস্থানমুখী যি কাৰ্যক্ৰম নিকা তাৰ কাৰণে এইবেলি আমাৰ বাজেট ধাৰ্য কৰা হৈছে আৰু সেই আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে তেওঁলোকৰ প্ৰফিট শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে সেই আঁচনিৰ টকাটো আমি 3 গুণ পাব পাৰোঁ আমি যদি ফৰ এক্সাম্পল আমাৰ ইতিমধ্যে আলোচনা চলি আছে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত ভেটেনাৰী ডিপাৰ্টমেণ্টত আমি যদি 8 crore দিওঁ সামথিং এনেকুৱা কিবা এটা দিলে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 100 crore বেছি এটা এমাউণ্ট পাম তেনেকুৱা ধৰণৰ চেণ্ট্ৰেল যিবোৰ স্পন্সৰ স্কিম আছে বহুত চেণ্ট্ৰেল স্পন্সৰ স্কিম আছে য'ত আমাৰ পৰা এটা শ্বেয়াৰিং লাগে গতিকে সেই শ্বেয়াৰিঙৰ কাৰণেও আমাৰ 4.36% টকা এটা প্ৰায় 35 crore টকা আমাৰ এটা ৰখা হৈছে আমি বিভিন্ন বিভাগে য'ত চেণ্ট্ৰেল স্পন্সৰ স্কিম আছে সেই বিভাগৰ EM বা বিষয়াসকলক আজি আমাৰ অনাৰেবল চিফ মহোদয়ে নিৰ্দেশ দিছে যে আপোনালোকে চেণ্ট্ৰেল স্পন্সৰ স্কিমৰ কাৰণে অলপ আগবাঢ়ক আৰু এই যিটো আমি ইয়াতে এটা পুঁজি ৰাখিছোঁ এই পুঁজিৰ পৰা আমি যিখিনি শ্বেয়াৰ কৰিব লাগে সেই শ্বেয়াৰ কৰি পৰা যাতে আমি 10 গুণ বা তাতকৈ 10 গুণ 15 গুণ 20 গুণ যাতে আমি পুঁজি পাবলৈ সক্ষম হওঁ আমি যাতে ক'ৰবাত 10 টকা দিলে যাতে আমি 100 টকা পাবলৈ সক্ষম হওঁ আমি ক'ৰবাত যাতে 20 টকা দিলে যাতে আমি 200 টকা পাবলৈ সক্ষম হওঁ চেণ্ট্ৰেল স্পন্সৰ স্কিম যাতে এনেকুৱা ধৰণৰ যিহেতু স্পন্সৰ হয় গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ অধিক পুঁজি আনিবলৈ এটা মানে ফাণ্ড ইয়াত ৰখা হৈছে ঠিক তেনেকৈ 100 ডেজৰ এটা প্ৰগ্ৰাম আছে 100 ডেজৰ প্ৰগ্ৰামত আমাৰ হেল্থ এডুকেশ্যন ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এনেকুৱা ধৰণৰ বিশেষ যিবোৰ আমাৰ ডিপাৰ্টমেণ্ট আছে মানে ৰাইজৰ লগত খুব সম্পৰ্কিত যিবোৰ আমাৰ বিভাগবোৰ আছে সেই বিভাগবোৰে এই 100 দিনৰ ভিতৰত কোনে কি কাম প্ৰগ্ৰাম কৰিব তাৰ এটা কেলেণ্ডাৰ আমাৰ ইয়াতে ঠিক কৰা হৈছে সেই কেলেণ্ডাৰ মতে আমি আগবাঢ়ি যাম গতিকে আমাৰ এই যে গ্ৰীণ মডেলৰ মিছন চাইল্ড ৰাইট ওমেনৰ কাৰণে মানে মহিলাৰ কাৰণে বিশেষ কাৰ্যসূচী বা আমাৰ চেণ্ট্ৰেল স্পন্সৰ স্কিম আৰু যদি বৃদ্ধি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ 100 দিনীয়া কাৰ্যসূচী এইবোৰ যে আমাৰ অনাৰেবল চিফ মহোদয়ে এইবোৰ এটা ভাল এটা পলিচি লৈছে ইয়াৰ উদ্দেশ্য হ'ল যে গতানুগতিক যিবোৰ আঁচনি আমাৰ চলি আছে গতানুগতিক আঁচনিবোৰৰ উপৰিও যাতে আমি বিশেষ কিছুমান আঁচনি লৈ আমি কাম কৰিব পাৰোঁ এটা ব্যতিক্ৰমী কাম যাতে হয় তাত আমাৰ ইউনিচেফৰ পৰা বিভিন্ন ধৰণৰ আমাৰ ছ'চাইটি আছে বিভিন্ন ধৰণৰ আমাৰ সংস্থা আছে নেশ্যনেল লেভেলৰ সংস্থা ষ্টেট লেভেলৰ সংস্থা কিছুমান আছে তেওঁলোকৰ লগত একেলগে BTR আমাৰ BTR ফেলো আছে চবে একেলগে আমি যাতে এই কামবোৰ কৰি পেলাই এটা চেঞ্জ এটা আনিব পাৰোঁ BTRত আৰু BTR যিহেতু বহুত ক্ষেত্ৰত পিছপৰা অঞ্চলটো এই পিছপৰা অঞ্চলত কিছু পলিচি ল'লে হয়তো খুব দ্ৰুতভাৱে খুব ভালকৈ যাতে আমাৰ ৰাইজৰ উপকাৰ হয় তাৰ কাৰণে আমাৰ অনাৰেবল চিএম মহোদয় চিফ ডাঙৰীয়াই এনেকুৱা ধৰণৰ কিছু পলিচি হাতত লৈছে গতিকে আপোনালোকক আমি এই ক্ষেত্ৰত কিছু কথা অৱগত কৰালোঁ আৰু এই পলিচিবোৰ এই গোটেইখিনি কথা আপোনালোকে জনালোঁ যে এইবোৰ কামৰ ক্ষেত্ৰত আমাৰ SHG আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ হেল্থ ডিপাৰ্টমেণ্ট আমাৰ TCLC VCDC আমাৰ গাঁওবুঢ়া বা আমাৰ বিভিন্ন ধৰণৰ গ্ৰুপ আছে গভৰ্ণমেণ্ট চৰকাৰী আমাৰ কিছুমান মানে আছে লোক মানে চৰকাৰী কিছুমান আছে মানুহ আছে বা অনুষ্ঠান আছে চৰকাৰী অনুষ্ঠান আছে বা ব্যক্তিগত কিছুমান ফাৰ্ম আছে তেওঁলোকেও আমাৰ লগত জড়িত হৈ পেলাই এই কামখিনি কৰিব গতিকে আটাইকে লৈ পেলাই এই কামখিনি কৰাৰ কাৰণে এটা ধুনীয়াকৈ এটা পলিচি হাতত লোৱা হৈছে আৰু বাকীখিনি কথা আমাৰ